হে সন্তানবিলাক, প্ৰভু তোমালোকে পিতৃ মাতৃৰ আজ্ঞাধীন হোৱা, কিয়নো এয়ে উচিত। নিজৰ পিতৃ মাতৃক সন্মান কৰা, তেহে তোমাৰ কল্যাণ হ'ব আৰু দেশত দীৰ্ঘায়ু হ'বা। হয়, এয়া ঈশ্বৰৰ আদেশ তোমালোকলৈ যে নিজৰ পিতৃ মাতৃক তোমালোকে সন্মান কৰা। আৰু তাৰ লগতে ঈশ্বৰৰ এটা ডাঙৰ প্ৰমিছ, এটা প্ৰতিজ্ঞা আছে যে যেতিয়া তোমালোকে নিজৰ পিতৃ মাতৃক সন্মান কৰিবা, তেওঁলোকৰ আজ্ঞাধীন হ'বা, তেতিয়া তোমালোকৰ জীৱন এই পৃথিৱীত বহুত ধুনীয়া হ'ব। মই বাৰে বাৰে কওঁ, ঈশ্বৰে বিচাৰে যে সকলো সন্তানে নিজৰ পিতৃ মাতৃৰ আজ্ঞাধীন হওক আৰু তেওঁলোকক বহুত মৰম কৰক, তেওঁলোকৰ লগত যুঁজি নাথাকক আৰু কোনো হাই কাজিয়া মা দেউতাৰ লগত নকৰক। হিতুবদে 1:8 কৈছে, হে মোৰ বোপা, তুমি তোমাৰ পিতৃৰ শিক্ষা শুনা আৰু তোমাৰ মাতৃৰ ব্যৱস্থা ত্যাগ নকৰিবা। সঁচাই, তুমি পিতৃয়ে তোমাক যি শিক্ষা দিয়ে সেয়া তুমি ধ্যান দি শুনা। আৰু মাতৃ যোনে তোমাক 9 মাহ নিজৰ গৰ্ভত থৈ জন্ম দিছে, নিজৰ হাতৰে তোমাক খোৱালে, তোমাক পিন্ধালে, আৰু যেতিয়া তুমি খোজকাঢ়িব নোৱাৰিছিলা তেতিয়া তোমাক খোজকাঢ়িবলৈ শিকালে নিজৰ আঙুলিত ধৰি। তুমি যেতিয়া পৰি গৈছিলা তোমাক উঠাই নিজৰ হৃদয়ৰে লগাই লৈছিলে। হে মোৰ সন্তানবিলাক, সঁচাই তুমি জানানে, আজি যি বাক্য তোমালোকৰ লগত আজি কথা পাতি আছোঁ, সেই বাক্যৰ লগত ঈশ্বৰৰ এটা ডাঙৰ প্ৰমিজ আছে, এটা প্ৰতিজ্ঞা আছে যে যদি তোমালোকে নিজৰ মাতৃ পিতৃক সন্মান কৰা আৰু তেওঁবোৰৰ আদেশত চলা, তেহে ঈশ্বৰৰ আশীৰ্বাদ এই হ'ব যে এই জগতত তোমাৰ জীৱন বৰ ধুনীয়া হ'ব আৰু বৰ দীৰ্ঘায়ু হৈ তুমি জীয়াই থাকিব পাৰিবা। তোমাৰ জীৱন সফল হ'ব, কাৰণ যেতিয়া তুমি নিজৰ পিতৃ মাতৃৰ অধীন হোৱা, তেওঁলোকৰ কথা মতে চলা, তেওঁলোকৰ হৃদয়ৰে তোমালোকলৈ আশীৰ্বাদ যায় আৰু সেই আশীৰ্বাদ ঈশ্বৰৰ আশীৰ্বাদৰ মংগলৰ বৰষুণ হৈ তোমালোকৰ জীৱনলৈ আহে। মই আজি ডাঙৰ সৰু সকলো সন্তানৰ কাৰণে এই বাক্য আনিছোঁ আৰু লগতে এই কথা কৈছোঁ যে যেনে যেনে তোমালোকে বাঢ়ি গৈ আছা, তোমালোকৰ দায়িত্ব নিজৰ পিতৃ মাতৃলৈ বাঢ়ি গৈ আছে। যেনেকৈ পিতৃ মাতৃয়ে তোমালোকক ইমান মৰমেৰে ডাঙৰ কৰিলে, এতিয়া তোমালোকেও পিতৃ মাতৃৰ দায়িত্বখিনি লোৱা। সিহঁতে কেনে আছে, কি ভাল পায়, সেয়া তোমালোকেও চাই দিয়া। অকণমান সময় ওলাই তেওঁলোকৰ লগত কথা পাতা। অকণমান দেৰি যেতিয়া তুমি তেওঁলোকৰ লগত বহা, সিহঁতৰ হৃদয়ে বৰ ফূৰ্তি পায়। আকৌ এবাৰ কওঁ, হে সন্তানবিলাক, আমাক ইয়াত কলচীয়া 3:20 কৈছে, হে সন্তানবিলাক, তোমালোকে সকলো বিষয়তে পিতৃ মাতৃৰ আজ্ঞাধীন হোৱা, কিয়নো প্ৰভুত সেয়ে সন্তোষজনক। হয়, প্ৰভুৱে পিতৃ মাতৃৰ আজ্ঞাধীন হোৱাটো বৰ সন্তোষ পায়, কাৰণ যেতিয়া তোমালোকে পিতৃ মাতৃৰ আজ্ঞাধীন হোৱা, প্ৰভুৰ আজ্ঞাধীন হৈও তেতিয়া তোমালোকে থাকা। মায়ে যি কথা তোমাক শিকায় সকলো সদায় ভালেই শিকায়, পিতৃয়ে যি শিকায় সেই সকলো ভাল শিকায়। সেইবাবে তোমালোকে যেতিয়া পিতৃ মাতৃৰ সকলো আজ্ঞাধীন হোৱা, তেতিয়া তোমাৰ জীৱনটো বৰ ধুনীয়া হয় আৰু ঈশ্বৰৰ আশীৰ্বাদৰে পৰিপূৰ্ণ হৈ যায়। আজিৰ দিনত মই তোমালোকক বিশেষ অনুৰোধ কৰোঁ, যদি তোমালোকে নিজৰ জীৱনটো বহুত সফল আৰু বহুত ধুনীয়া হোৱাটো বিচাৰা, সদায় নিজৰ পিতৃ মাতৃৰ আজ্ঞাধীন হৈ থাকা, তেহে ঈশ্বৰৰ আশীৰ্বাদো পাবা। তুমি যদি ভাবিছা যে মই ঈশ্বৰকহে অকল বিচাৰিম কিন্তু পিতৃ মাতৃৰহে অজ্ঞান কৰা, তেতিয়াহ'লে আশীৰ্বাদৰ পৰা তুমি বঞ্চিত হৈ যাবা। আহা, আমি সকলোৱে আজি পিতৃ মাতৃ আৰু ঈশ্বৰ সকলোৰে আশীৰ্বাদ লৈ এই জীৱন আগবাঢ়ি এটি ধুনীয়া জীৱনলৈ পাতনি মেলি যাওঁ।